খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালে আছে। আজিৰ এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 7:30মান বাজিছে। শুৱাৰ পৰা উঠি মই এইমাত্ৰ গাটো ধুই আহিছোঁহে, মানে চাকি জ্বলাম আৰু এতিয়া পানী খাম। তাৰপিছতে এওঁলোক শুই আছে, এওঁ ডিউটি আছে এতিয়া ৰাতিপুৱা উঠিব আৰু তাৰপিছতে মাজনীহঁতকো উঠাইছোঁ। মাওহে গা ধুবলৈ গৈছে। আজি ৰ'দ কেনেকুৱা ৰ'দ ওলাইছে, এইকেইদিনা কণ্টিনিউ দিছে, বহুত বেছি ৰ'দ। মানে এয়া ৰাতিপুৱা 6টা 9 বজাৰ পৰা ওলাইছে, খুব ৰ'দ দিছে আৰু গৰমো বহুত বেছি এইকেইদিনা। এনেইতো পূজা বতৰত অলপমান ঠাণ্ডা পৰে, কিন্তু এবাৰ নাই। সেইদিনাই বৰষুণ দিছিলে হ'বলা দেই, 21 তাৰিখে বৰষুণ দিছিলে নেকি, তাৰপিছত আৰু বৰষুণ নাই বাৰু। এতিয়া যাওঁ ভিতৰলৈ, প্ৰথমে চাকিগছ জ্বলাই লওঁ, তাৰপিছতে আৰু পানী খাম। দিনটো আৰম্ভ কৰিছোঁ, ব্লগ এটা বোলো আৰম্ভ কৰোঁ আজি, চাই থাকিব আপোনালোকে একেবাৰে শেষৰলৈকে। আৰু এতিয়া প্ৰথমে মই চাকিগছ দি লওঁ। আজি অষ্টমী পূজা আৰু শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনালোঁ আপোনালোক সকলোকে। মায়ে ভালে ৰাখক আৰু আমাকো আশীৰ্বাদ কৰিব ভালে ৰাখিবলৈ। এতিয়া মই পানী খাব লৈছোঁ। এইবাৰ মই এপল চাইডাৰটো চেঞ্জ কৰিছোঁ, এইটো নিউ হাৰ্বছৰ এপল চাইডাৰটো অৰ্ডাৰ কৰিছিলোঁ। আগতে যোনটো মই খাই আছিলোঁ সেইটো ৱাও লাইফ চায়েন্সৰ আছিলে। এইবাৰ এইটো ফাৰ্ষ্ট টাইম এতিয়া মই ট্ৰাই কৰিব লৈছোঁ। মই ৰিভিউবিলাক চেক কৰিছিলোঁ, ভাল বুলিয়ে গম পাইছোঁ বাৰু। মই খাই চাই লওঁ ইয়াৰ ৰিজাল্টটো কেনেকুৱা পাওঁ জনাম বাৰু। আৰু এতিয়া মই আহিছোঁ কাপোৰখিনি মেচিনত দিবলৈ। বহুত কাপোৰ আছে মোৰ আজি, আৰু বাইদেউ যিদিনাখন আহে সেইদিনাখন মই কাপোৰবিলাক ধুই দিওঁ, বাকী এদিন মই গোটাই থৈ দিওঁ। আৰু আজি বেডশ্বীটো বহুতবিলাক আছে, কিন্তু বেডশ্বীটবিলাক আজি নুধুওঁ, বাকীখিনি কাপোৰহে মেচিনত এতিয়া সুমুৱাই দিব লৈছোঁ। আৰু বহুত বেছি কাপোৰ একখিনিমান ধুই দিলেও বাইদেৱে মেলিবলৈ অসুবিধাও পাব নহয়, সেইটো কাৰণে যিখিনি মানে পাতল কাপোৰ আছিলে সেইখিনি মেচিনত সুমুৱাই দিলোঁ। আৰু এতিয়া এইফালে মই ব্ৰেকফাষ্ট কি বনাওঁ তাকে ভাবি পোৱা নাছিলোঁ, আৰু ফ্ৰিজটো খুলি চালোঁ, গাখীৰো আছে, তাৰপিছত ব্ৰেড আছে। বোলো ইজি হ'ব, গাখীৰ আৰু ব্ৰেডকে ইহঁতক দি দিওঁ, নহ'লে চেণ্ডউইচ বনাই দিম বুলি ভাবিলোঁ, কিন্তু ইহঁতি ক'লে নাখাওঁ বুলি। আৰু ৰুটি চব্জি সদায়নো কিমান খাই থাকিম, আৰু এওঁ নোখোৱাকৈ গুচি গ'ল আজি ডিউটিলৈ। মানে তেওঁ চাহ একাপ খায়ে গুচি গ'ল, সেইটো কাৰণে এইফালে চুজিৰ মই হালোৱাকৈ বনাই দিলোঁ অলপমান। আৰু চুজিখিনি যেতিয়া ভাজি লোৱা যায় তাৰপিছত পানী দি দিওঁতে উফৰি খুবমতে পৰে যে, সেইটো কাৰণে মই এই ট্ৰিক্সটো কৰোঁ। চুজিখিনি ভাজি হোৱাৰ পাছত মাজত মানে খালী ঠাই অকণমান থৈ চুজিখিনি কাষলৈ দি দিওঁ, তাৰপিছত পানী দিওঁ, তেতিয়া উফৰি নাহে। আৰু এইফালে দৈ আছিলে, দৈৰ লগতে এতিয়া খাই ল'লোঁ। চুজি খাই মোৰ একদম টেঙা উগাৰ আহিছে, সেইটো কাৰণে চুজি বৰকৈ নবনাওঁ। মানে এওঁ মানে ইমান ভাল নাপায়, ময়ো বৰ এটা ভাল নাপাওঁ। ইহঁতেও অঁ ওপৰতে দিয়ক, ৰ'দ দিছে নহয় বহুত। সেয়া বাইদেৱে কাপোৰ দিবলৈ গৈছে, ঘৰ সাৰা মোচা সেইখিনি হ'ল কাম। পৰ্দাকেইখন ঠিক কৰি দিছোঁ ৰুমটোৰ। বহুত বেছি গৰম লাগিছে দেই। ইহঁতক দিছোঁ পঢ়িবলৈ। মাজনী পঢ়ি আছে, ই মানে চেলেং পেটেং কৰি থাকে পঢ়োঁতে। সি এতিয়া আকৌ বাথৰুমলৈ গৈছে, গা ধুলে কিন্তু উঠিয়ে গা ধুইছে। এতিয়া মানে সেনেকৈয়ে থাকিব, এবাৰ বাথৰুমলৈ যাব, এবাৰ পাকঘৰলৈ যাব, সেইবোৰকে কৰি থাকিব। আজি ডাইনিং কভাৰখন মই চেঞ্জ কৰি দিলোঁ। ভাত বনাবলৈ অকণমান সময় আছিলে, সেইটো কাৰণে বোলো এইখিনি ধুনীয়াকৈ চাফা কৰি দিওঁ। প্লাষ্টিকখন পাৰি থওঁ যে, সেইকাৰণে বৰ বেছি এটা লেতেৰা নহয়, তথাপিও মাজে মাজে ডাইনিং কভাৰখন চেঞ্জ কৰি দিলে অলপমান ভাল লাগে। ফ্ৰেণ্ডছ, আজিৰ হেল্পাৰ মোৰ বেটা, এয়া কণী গুচাই আছে সি, বাকলি। আৰু মই এফালে কাটি ল'লোঁ পটল, আজি পটল ভাজি বনাম। তাৰপিছতে আৰু মলাই এগ কাৰী বনাম বুলি ভাবিছোঁ, সেইকাৰণে পিঁয়াজ কাটি ল'লোঁ, আদা নহৰু। এইফালে তিনিওফালে পাতি দিছোঁ মই কেৰাহী। হ'ল ধুইছিলা নি সেইকেইটা? হা নালাগে, মই ধুই ল'ম দিয়া। মলাই এগ কাৰীৰ ৰেচিপিটো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। চিম্পল হয়, একেবাৰে সহজে বনাব পাৰি, খাবলৈ বৰ টেষ্টি লাগে। কণীকেইটা মই নিমখ হালধি দি ৰঙচুৱাকৈ ভাজি ল'লোঁ, সেইখিনি তেলতে জিৰা কেইটামান দি দিলোঁ, আৰু পিঁয়াজ মই 3টা দিছোঁ ডাঙৰ চাইজৰ, সেইখিনি এতিয়া অকণমান ভাজি ল'ম। আৰু এয়া আদা নহৰু পেষ্টখিনি দিলোঁ, আৰু বইল আলু 2টা মই সৰুকৈ কাটি দিছোঁ। এয়া আলু দিলেও হয় নিদিলেও হয়, আলু আমাৰ ইহঁতি ভাল পায় কাৰণে দি দিছোঁ। আৰু নিমখ হালধি সেয়া দি এতিয়া অকণমান সময় আৰু ভাজি ল'ম। এয়া মিঠা দৈ হয়, প্লেইন দৈও দিব পাৰে। এয়া দৈ মই
আন্দাজমতে দিছোঁ আৰু 4-5 চামুচমান। এইখিনি এতিয়া অকণমান আৰু ভাজি ল'ম। তাৰপিছতে ইয়াতে পানী মই একেবাৰে অকণমানহে দিছোঁ। কণীকেইটা দি এতিয়া পানী অলপমান দি দিলোঁ। আৰু এইখিনি হৈছে মলাই, ঘৰত মই জমাই থৈ দিয়া। ক্ৰীমো দিব পাৰে মলাই সলনি। এইখিনি দিয়াৰ পাছত এতিয়া আৰু অকণমান মানে পানী দি মই এইখিনি উতলিবলৈ দিম। মছলা বেলেগ একো ব্যৱহাৰ কৰা নাই, পেকেট মছলা। ইয়াতে জিৰা, ধনিয়া কিবা দিব বিচাৰিলে দিবও পাৰে। আমাৰ ঘৰত মছলা একদম কম খাওঁ, সেইকাৰণে দিয়া নাই। এয়া হৈ গ'ল ৰেডি মলাই এগ কাৰী। ভাত বনাই হৈ গ'ল, কিচেন ক্লিন কৰিলোঁ, বাচন ধুব আছিলে সেইখিনিও কৰিলোঁ, গোটেইবিলাক হৈ গ'ল। এতিয়া এওঁ আহিলে ভাত খাব পাৰিম আৰু। এতিয়া বৰ্তমান কাপোৰ নিবলৈ আহিছোঁ। বতৰটো একদম চাৰিওফালৰ পৰা ক'লা মলা কৰি আনিছে। বৰষুণ দিলে মই ভালহে পাওঁ অৱশ্যে, কাৰণ আজি পূজা বুলি ইহঁতক অকণমান উলিয়াই নিম বুলি ভাবিছোঁ, সেইটো কাৰণে। আৰু ইমান গৰম পৰিছে, ইমান গৰমত পূজালৈ বুলি মানে ওলাই যাবলৈ আৰু মন চনো এনেও ভাল নাইয়ে। ইমান গৰম পৰিছে, মোৰ কাপোৰ আনিব মন নাছিলে। বৰষুণ আহিব, এতিয়া মই অকলে কেনেকৈ নিম, সেয়াই। আৰু এওঁ আহিলে ভাতকেইটা খাই মেলি আৰু অকণমান ৰেষ্ট কৰি মেলি ল'ম, তাৰপিছতে পূজালৈ যাবলৈ ওলাম। আৰু বতৰ এয়া ক'লা মলা পূৰা। ভোক লাগিছে ৰ'বা, পাপা আহক, দি আছোঁ ভাত। এতিয়া মই কাপোৰকেইটা চপাই লওঁ। দুবাৰ দিনবাৰ খালোগৈ মই। ফ্ৰেণ্ডছ, এতিয়া গধূলি 7:30 মানে বাজিব হ'ল। পূজা দেখাই আনো বুলি অকণমান ওলাইছোঁ এতিয়া। এনেকৈ ওলালোঁ আৰু মনটো যিহেতু একেবাৰে ভাল লাগি থকা নাই, ইহঁতক মানে অকণমান দেখাই আনো বুলিহে ওলাইছোঁ। ধৰাচোন শুনকণ, এই শাড়ীখন মই আপোনালোকক দেখাইছিলোঁৱে নহয়। এইখন শাড়ী মই পূজাত পিন্ধিবলৈ কিনিছিলোঁ, ইমান ধুনীয়া শাড়ীখন। আৰু এইটো ব্লাউজটো চিলাই আনিছিলোঁ, শ্লিভলেছকৈ চিলাইছিলোঁ, পূজাত পিন্ধিম বুলিয়ে ইমান ধুনীয়াকৈ। কিন্তু এতিয়া অকণো মানে এইবিলাক ষ্টাইল কৰি ওলাই যাবলৈ অকণো মানে মনটো ভাল লাগি থকা নাই, এইবোৰ শাড়ী পিন্ধি ষ্টাইল কৰি ওলাই যাবলৈ। সেইটো কাৰণে মই চিম্পুলকৈ এই চুইজাৰযোৰে পিন্ধি লৈছোঁ। সেয়াই আৰু পূজা বুলি এবাৰ মানে ইহঁতৰ কাৰণেও কাপোৰ কানি একো কিনিবলেই নহ'ল, মনেই নগ'ল সেইবোৰ বজাৰ কৰিবলৈ। মই শাড়ীখন লৈছিলোঁ পিন্ধিম বুলি, কিন্তু নিপিন্ধিলোঁ আৰু। পিছতকৈ কেতিয়াবা পিন্ধিম। এযোৰকে পিন্ধি লৈছোঁ, এযোৰ নতুনেই হয়, পিন্ধাই নাছিলোঁ মই। সেয়া এতিয়া যাওঁ ওলাই, অকণমান গীতানগৰ ফালে যাম নেকি। সেয়া আৰু কোনফালে যাব পাৰোঁ যাম আৰু। একপাক ইহঁতক দেখাই মেলি আনো, ইহঁতেনো কি বুজি পাইছে ন, মানে পূজা বুলি ইহঁতেও যাবলৈ মন কৰি আছে। সেয়াই আৰু অকণমান দেখাই আনো, ব'লক আপোনালোককো লৈ যাম, দেখাই থাকিম ক'ত ক'ত যাম বাৰু। গীতানগৰত ধুনীয়া বুলি শুনিছোঁ, ধুনীয়াকৈ বনাইছে বুলি। সেই ইহঁতে যাবলৈ মন কৰিছিলে হেৰিয়লৈ, 8 গাঁৱলৈ, তাত বোলে কিবা হেৰি পটাৰ, হেৰি পটাৰৰ হেৰি বনাইছে বোলে। সেইটো কাৰণে এতিয়া জানো ক'লৈকে যাব পাৰোঁ যাম আৰু। এই মাজনীও পুৰণা কাপোৰে পিন্ধি লৈছে, এইবাৰ পূজা বুলি ইহঁতলৈও বজাৰ কৰিব নোৱাৰিলোঁ। অঁ, সিহঁতি বাৰু বুজি পায় সেইবোৰ, নহ'লে পূজা বুলি ইহঁতক কাপোৰ কানি কিনি দিওঁ মানে আগতে। এইবাৰ মনটো একেবাৰে ভাল নাই। এই আৰু ব'লক তেনেহ'লে দেখাই থাকিম আপোনালোককো। 2-3খনমান পূজা মণ্ডপলৈ যাম বুলি ঘৰৰ পৰা ওলাই আহিছিলোঁ, কিন্তু সেয়া সম্ভৱ নহ'ল, ইমান বেছি গাড়ীৰ জাম। সেই 7:30 বজাতে ঘৰৰ পৰা ওলোৱা, আহি পাইছোঁহি আমি 10টা বজাত। এতিয়া এয়া গীতানগৰ পূজা মণ্ডপ, ইয়ালৈকে আহিলোঁ। বহুত বেছি মানুহৰ ভিৰ, মানে গোটেই গুৱাহাটীখন ইয়ালৈকে আহিছে নেকি গীতানগৰলৈ, ইমান মানুহ হৈছিলে। আৰু খুব ধুনীয়াকৈ সজাইছেও এওঁলোকে। আৰু আমি শুনা পাইছোঁ 1 কোটি টকা বোলে খৰচ কৰিছে মণ্ডপ ভাগ এয়া বনাওঁতে, বৰ ধুনীয়া হৈছে। আৰু বেলেগবিলাক মণ্ডপতকৈ অলপমান পৃথক হয়। আৰু এইফালে আমাৰ মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। কিয় জানো এতিয়া মায়াবিনী গানটো একেবাৰে শুনিবই নোৱাৰা হৈছোঁ। শুনিলেই মানে অনুভৱ হয় যে সঁচাকেই জুবিন দা নাই, একেবাৰে অন্তৰখন মানে ভোকে খুন্দা মাৰি ধৰে। আৰু এইখিনি ৰখি থাকোঁতে মোৰ ইমান দুখ লাগি গ'ল, চকু পানী ওলাই গ'লগৈ। তেওঁ মোক সেইকাৰণে অঁতৰাই লৈ আহিলে, বোলে ফটো মাৰোঁগৈ ব'লা। তাৰপিছতে ফটো মাৰিলোঁ আমি কেইখনমান, আৰু তেওঁ মোক কিবা কিবি কৈ মেলি হহুৱাবলৈ চেষ্টা কৰি আছিলে। আৰু এইফালে চুইট কৰ্ণ অৰ্ডাৰ কৰিছিলোঁ আমি খাবৰ কাৰণে। ইহঁতি আৰু বোলে আইচক্ৰীম খায়, দুইটাই সেইকাৰণে আইচক্ৰীম ল'লে। আৰু চুইট কৰ্ণটোৱে খাই ভাল লাগে, পিঁয়াজ আৰু এইবিলাক বিলাহী এইবিলাক মিক্স কৰি দিয়ে যে মছলা, যোনটো কৰ্ণ, সেইটো আকৌ কিবা ভাল নাপাওঁ মই খাই। এনেকৈ প্লেইনকৈ খাই খুব ভাল লাগে, আৰু গৰম গৰম হৈ থাকে যে, খাই খুব ভাল পাওঁ মই। সেয়া এতিয়া খাই ল'লোঁ।
দুৰ্গা মাক দৰ্শন কৰিবলৈ বোলো মানুহ অলপমান পাতল হওক বুলি ৰখি আছিলোঁ, কিন্তু নাই, মানুহৰ যিহে দীঘল লাইন ঠেলা হেঁচা, তেনেকেই সেৱা কৰিলোঁ, বেছিকৈ আৰু ভিডিঅ' কৰিব নোৱাৰিলোৱে। তাৰপিছতে আমি ওলাই আহিলোঁ এইফাললৈ। পূজাটো আৰু এতিয়া ল'ৰা ছোৱালীৰহে, ইহঁতক বোলে বেলুন লাগে বুলি ক'লে দুইটাকে, বেলুন এটা এটা কিনি দিছোঁ। বাকী আৰু আমাৰ বেটাই বোলে এবাৰ বন্ধুক নলয়, তাক ৰিম'ট কণ্ট্ৰল কাৰ এখন লাগে বুলি কৈছিলে যে, সেইটো কাৰণে এমেজনতে সেইখন এওঁ অৰ্ডাৰ কৰি দিলে। সেইটো কাৰণে যেনিবা সি ইমান আমনি কৰা নাই দেই, বস্তু ইটো লাগে লাগে কৰি থকা নাই আৰু এতিয়া আমি ঘৰলৈ আহি আছোঁ। ঘৰ আহি পাওঁতেতো যথেষ্ট দেৰি হ'ব গম পাওঁ, সেইটো কাৰণে এওঁ ফোন কৰি দিলে। কাহিলীপাৰাতে আমাৰ এখন মানে ভাইটি এটাই খুলিছে নতুনকৈ, তাতে আমি খাবলৈ আহিলোঁ। এয়া চিলি চিকেন ল'লোঁ, তাৰপিছতে এয়া বিৰিয়ানী, চিকেন বিৰিয়ানী ল'লোঁ। সেয়াই বোলো খাই যাওঁ। এফালে চাই দিয়া আৰু কেনেকুৱা, টেষ্টি নে? দেখাত খুব ধুনীয়া আৰু ষ্টেণ্ডাৰ্ড লগা ৰেষ্টুৰেণ্টবিলাকতকৈ আজিকালি এই সৰু সৰু ফুড ষ্টলবিলাকত খাই খুব বেছি ভাল লাগে, আৰু সন্মুখতে বনায়ে দিয়ে যে, দেখাও পাই থাকোঁ। এইখন হৈছে কাহিলীপাৰা গণেশ টাৰ্ণিং নেপাওঁতেই নতুনকৈ খুলিছে ল'ৰাকেইটাই, সৰু সৰু ল'ৰা। আগতে আমি ইয়াৰ পৰা নি খাইছিলোঁ চিকেন, বৰ ভাল লাগিছিলে খাই, সেইকাৰণে আজি আকৌ আহিলোঁ খাবলৈ। আপোনালোকে ইয়াতে ওচৰে পাঁজৰে থাকে যদি কাহিলীপাৰাৰ আহিব পাৰে, বৰ ভালকৈ বনায়, খুব টেষ্টি খাবলৈ। ভাল লাগিছে ন খাই? ভাল লাগিছে, ভাল বনাইছে বিৰিয়ানীটো। খাই লৈ আৰু এতিয়া ঘৰলৈ গৈ থাকিম। আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে। যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি থৈ যাব, আৰু বহুত 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 মৰম দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু সৰুকৈ হ'লেও এটা কমেণ্ট কৰি জনাব ব্লগটো চাই কেনেকুৱা পালে। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ বাই।